ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 2 বহুপদ এই চেপ্টাৰটোৰ আজি অনুশীলনী 2.1 আৰু 2.2 কেইটামান কুৱেশ্যন কৰি দিবলৈ লৈছোঁ। 2.1ৰ এই কুৱেশ্যনটো চোৱা কি দিছে, কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলত চিত্ৰত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে pxৰ শূন্যৰ সংখ্যা উলিওৱা। এই লেখবিলাকত এটাই চাব লাগে যে x অৰ্থাৎ এই অক্ষৰডালক কেইবাৰ কটাকটি কৰিছে সেয়াই হ'ব তাৰ শূন্যৰ সংখ্যা। এতিয়া ইয়াতে এটা লেখ দি আছে, এই লেখটোৱে কেতিয়াবা এই অক্ষৰডালক কাটিব জানো? কেতিয়াও নাকাটে, গতিকে ইয়াৰ আনচাৰ আহিব 0, অৰ্থাৎ ইয়াৰ শূন্য এটাও নাই। নেক্সট, এই লেখটো যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত দেখা গৈছে যে x অক্ষক এটা বিন্দুত কাটিছে, গতিকে ইয়াৰ শূন্য সংখ্যা হ'ব 1। নেক্সট, এইটোত চোৱা যাওক ইয়াত কেইবাৰ কাটিছে, 1, 2, 3, তো তেতিয়াহ'লে 3বাৰ কাটিছে, গতিকে শূন্য হ'ব 3টা। ইয়াত যদি চোৱা যায় তেতিয়াহ'লে ইয়াত দেখা যাব 2টা বিন্দুত কাটিছে, গতিকে ইয়াৰ আনচাৰ হ'ব 2। ইয়াত 1, 2, 3, 4, গতিকে ইয়াত 4বাৰ কাটিছে, অৰ্থাৎ 4টা শূন্য আছে। ইয়াত 1, 2, 3, 3বাৰ ছেট কৰিছে, গতিকে ইয়াৰ আনচাৰ হ'ব 3। এতিয়া আমি অনুশীলনী 2.2 লৈ আহিছোঁ। এই অনুশীলনীটো ফাৰ্ষ্ট কুৱেশ্যন দিছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো ইয়াৰ কুৱেশ্যনটা ছল্ভ কৰাৰ আগতে আমি বেলেগ এটা বস্তু শিকি ল'ব লাগিব। আমি সাধাৰণতে এটা দ্বিঘাত বহুপদ বুলি ক'লে আমি এনেদৰে লিখোঁ, তাৰ সাধাৰণ আৰ্হিটো হৈছে ax² + bx + c, য'ত a ≠ 0, তেতিয়াহে ই দ্বিঘাত বহুপদ হৈ থাকিব। আৰু ইয়াতে ইহঁতৰ যদি আমি শূন্য দুটা আলফা আৰু বিটা বুলি লওঁ, এটা আলফা আৰু এটা বিটা, তেন্তে আমাক কি আহিব, শূন্য দুটাৰ সমষ্টি অৰ্থাৎ আলফা + বিটা = সদায় -b/a আহিব, আৰু শূন্য দুটাৰ গুণফল অৰ্থাৎ পূৰণফলটো কি আহিব, সদায় c/a। এই ফৰ্মুলাটো আমি জানিব লাগিব। অনুশীলনী 2.2ৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে x² - 2x - 8, এইটো এটা বহুপদ দিয়া আছে। এতিয়া কি কৰিম, এই বহুপদটোক সমাধান কৰি ইয়াৰ শূন্যকেইটা উলিয়াম। ফাৰ্ষ্ট টাইম আমি কি কৰিম, x² মাইনাছ এই যে 2 আছে, 2টোক আমি বেলেগ দুটা সংখ্যা হিচাপে লিখিম, আৰু পাছফালে xটো থাকিবলৈ দিছোঁ আৰু -8। এতিয়া ইয়াতে এটা নিয়ম আছে, এই নিয়মটো যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে ইয়াত আছে 1, মানে x² সহগ হৈছে 1, আৰু এইফালে ধ্ৰুৱকটো আছে 8। এতিয়া দুইটা পূৰণ কৰিলে কি হ'ব, 8 হ'ব, অৰ্থাৎ পূৰণ কৰি 8 পাব লাগিব। যিহেতু ধ্ৰুৱকৰ আগফালে মাইনাছ আছে, গতিকে মাইনাছ কৰি মানে বিয়োগ কৰি কি পাব লাগিব, 2 পাব লাগিব। তেনেকুৱা 4 আৰু 2 আছে, 4 দুগুণ কৰিলে 8 হ'ব, আৰু 4 পৰা 2 বিয়োগ কৰিলেও 2 হ'ব। এতিয়া x² মাইনাছে প্লাছে -4, এইফালে xটো পূৰণ হৈ যাব, মাইনাছে মাইনাছে প্লাছ 2x - 8। এতিয়া প্ৰথম দুটাৰ পৰা কমন ল'ব লাগিব, x কমন আহি যাব, থাকি যাব x, ইয়াত থাকি গ'ল, ইয়াত কি থাকিলে, -4 থাকিলে। ইয়াত দুটাৰ পৰা কমন আহিব 2, ইয়াত থাকিব x, 2 4 গুণ 8, গতিকে ইয়াত আহি গ'ল 4। এতিয়া কি পোৱা হ'ল, x - 4 দুইটাতে আছে, ইয়াক একবাৰ লিখোঁ x - 4 বুলি, আৰু ইয়াত থাকিলে x + 2। এতিয়া x - 4 = 0 আৰু x + 2 = 0, এনেদৰে আহিব। ফাৰ্ষ্ট টাইম ইয়াক ছল্ভ কৰোঁ, x = -4টো ইফালে গ'লে 4 আহি যাব, আৰু ইয়াত যদি চাওঁ x = এই প্লাছটো ইফালে গ'লে -2 আহিব, অৰ্থাৎ এটা শূন্য দুটা পালোঁ, 4 আৰু এইফালে বিয়োগ 2। এতিয়া কি কৰিম, শূন্য দুটাৰ সমষ্টি কৰি দিম, অৰ্থাৎ আমি চিম্পলি লিখিছোঁ আলফা + বিটা = আলফা মিনছ ইয়াত কি হ'ব, 4, আৰু এইফালে আছে -2। 4 প্লাছে মাইনাছে -2, মাইনাছ কৰিলে কি পাই যাম, 2 পাম। আৰু ইয়াক আমি এনেদৰে লিখিব পাৰিম নে নাই চাব লাগে, -2/1। এতিয়া এই বস্তুটো -b/a হৈছে নে নাই চাব লাগে, এইটো হ'বই লাগিব, গতিকে মই ডাইৰেক্ট লিখিছোঁ -b/a। -b অৰ্থাৎ ওপৰত যি বহুপদ দি আছিলে সেই বিটোত ইয়াত b ৰ মান আছিলে -2 আৰু a ৰ মান আছিলে 1। b মানে -2
আৰু তাৰ আগত আৰু এডাল মাইনাছ লগালে মাইনাছে মাইনাছে প্লাছ আহি যাব সেই গতিকে ইয়াত লিখিছোঁ মাইনাছ অফ -2 বাই 1 এতিয়া মাইনাছডাল আহিলে চিনডাল আৰু এইটো কি বি হয় আৰু তলত 1টো কি হয় এ ঠিক একেধৰণে আমি যদি শূন্য দুটা গুণফল কৰি চাওঁ ঠিক একেধৰণে আলফা বিটা ইজ ইকুৱেল আলফা কিমান আছিলে 4 × -2 4 গুণ কিমান হয় 8 প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ -8 পালোঁ এতিয়া এইটো কি হয় -8টো আমাৰ চি হয় অৰ্থাৎ ধ্ৰুৱক পদ হয় আৰু তলত 1 মিনছ আমি কি লিখিব পাৰোঁ এ বুলি লিখিব পাৰোঁ গতিকে এটা আমাৰ প্ৰুফ হৈ গ'ল আলফা প্লাছ বিটা ইকুৱেল -b/a আৰু আলফা বিটা ইকুৱেল c/a নেক্সট কুৱেশ্যন আছে 4s² - 4s + 1 4s² টো লিখি ল'লোঁ মাইনাছ এই 4টো আমি নিলিখোঁ ইয়াত বেলেগ দুটা সংখ্যা লিখিম লগত আছে s + 1 ধ্ৰুৱকৰ আগত প্লাছ গতিকে ইয়াত প্লাছ চিন বহিব অৰ্থাৎ প্লাছ কৰিলে পাব লাগিব 4 আৰু ইনটু কৰিলেও পাব লাগিব এইফালে 4 গুণ 4 পাব লাগিব তো তেনেকুৱা কি আছে 2 দুগুণ 4 2 2 4 ঠিক আছে এটা 4s² - 2s - 2s আহিব +1 ইহঁত দুটা পৰা কমন লোৱা যাওক কি কমন আহিব 2s কমন আহিব ইয়াত থাকি যাব 2s - 1 ঠিক ধৰণে ইয়াতো কমন কি যাব ইয়াত কিন্তু -1 আহিব 2s - 1 2s - 1 2s - 1 এটাকে 2s - 1 = 0 আৰু 2s - 1 = 0 এটা 2s ইকুৱেল -1 ইফালে গ'লে +1 আহি যাব s ইকুৱেল কি আহিব 1/2 আহিব ঠিক একেধৰণে ইয়াতো আমি যদি সলভ কৰোঁ একেটা ধৰণে আহিব গতিকে ডাইৰেক্ট লিখিছোঁ s ইকুৱেল 1/2 এতিয়া আমি কি কৰিম আলফা প্লাছ বিটা কৰিম অৰ্থাৎ 1/2 + 1/2 যিহেতু 2 2 মিলি আছে গতিকে 2 আহি যাব 1 + 1 অৰ্থাৎ কি আহি যাব 2/2 মানে ইয়াক আমি 1 বুলি লিখিব পাৰোঁ আকৌ যদি আমি চাবলৈ যাওঁ ইয়াক আমি -4 হিচাপেও লিখিব পৰা যায় কাৰণ দুটা কটাকটি কৰিলে একেটা আনচাৰে ওলাব যিটো -4 মানে -b/a বুলি লিখি দিব পৰা হৈছোঁ গতিকে লিখি দিওঁ -b/a এতিয়া আমি যদি পূৰণ কৰি চাওঁ আলফা বিটা ইকুৱেল 1/2 × 1/2 কি হ'ব আনচাৰটো 1/4 আহিব আৰু এই 1টো কি আছিলে ধ্ৰুৱক পদটো আছিলে c আৰু 4টো আছিলে a অৰ্থাৎ x² সহগ এনেদৰে আমি কৰিব পাৰোঁ